চাওক প্ৰমোদ বড়ো এতিয়ালৈকে কোৱা কথাটো কৰিছে তেওঁ যিটো কাম কৰিছে আজি আপোনালোকে যদি আমাৰ অধিকাৰবিলাক BTC চুক্তিমতে যিবিলাক অধিকাৰ আছিল এটা অধিকাৰ লৈ গৈছে যিকেইটা DC আছে DCকে এটা ক্ষমতা তেওঁ ইতিমধ্যে হস্তান্তৰ কৰিছে তেওঁ 16টা ডিপাৰ্টমেণ্ট তেওঁ গতাই দিছে ল'ৰা ছোৱালীসকলৰ যি চাকৰি দিয়াৰ ক্ষমতা সেই ক্ষমতা ৰাজ্য চৰকাৰে ইতিমধ্যে এক্সাৰচাইজ কৰিলে গতিকে বেলেগে আৰু কি বিক্ৰী কৰিবলৈ আছে মইতো ভাবোঁ যে ভৱিষ্যতে প্ৰমোদ বড়ো ডাঙৰীয়াই BTC একো ৰাখিব বুলি মই নাভাবোঁ সেইকাৰণে মই কৈছোঁ তেওঁ পাৰিলে অলপ বেছিকৈ পইচা পালে BTC বিক্ৰী কৰাৰ কথা ভাবিব পাৰে মই আজি দুটা মহা অভিযোগ তেওঁৰ বিৰুদ্ধে আনিছোঁ প্ৰথম মহা অভিযোগটো হৈছে তেওঁ ঘৰে ঘৰে বা এটা ভোটৰ বিপৰীতে এটা চাকৰি দিম বুলি কৈছে প্ৰমোদ বড়োৱে ৰাজহুৱা মঞ্চত উত্তৰ দিয়ক ক'ত আপুনি চাকৰি দিলে নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ কৈছিলে এইখন ছুইজাৰলেণ্ড বনাম বুলি এতিয়া BTCখন ছুইজাৰলেণ্ড হৈছে নে হাগ্ৰামা মহিলাৰে বনোৱা ৰাস্তাকেইটাকে তেওঁ ৰিপেয়াৰ কৰিব পৰা নাই কোনখন তেওঁ তললৈ নিলে নে ওপৰলৈ নিলে গতিকে প্ৰমোদ বড়ো ৰাজহুৱাভাৱে উত্তৰ দিয়ক যে তেওঁ এইখন কি যুক্তিত ছুইজাৰলেণ্ড বনাব খুজিছিল এই দুটা মহা অভিযোগ দিছোঁ আৰু বহুত অভিযোগ আছে